ইয়া ৰাতি হোৱাৰ আগত আপোনালোকে এই নাৰিকল তেল কেইটোপাল মানৰ লগত আপোনালোকে দুবিধমান বস্তু মিলাই মুখত লগাই চাবচোন কেইদিনমান লগোৱাৰ পাছত আপোনালোকে দেখিব যে আপোনালোকৰ মুখত থকা ক'লা দাগ পিগমেন্টেশন আৰু আপোনালোকৰ যদি স্কিনখন খুব ৰুক্ষ হৈ আছে শুকান হৈ আছে তেতিয়াহলে সেই সমস্যা দূৰ কৰাত সহায় হ'ব আৰু লগতে আপোনালোকৰ স্কিনখন গ্লোইং কৰাত সহায় হ'ব উজ্জ্বল কৰাত সহায় হ'ব স্কিনখন যদি ক'লা পৰি গৈছে তেতিয়াহলে ক'লা পৰা স্কিনখন বগা কৰাত সহায় হ'ব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম নাৰিকল তেলৰ খুব বঢ়িয়া এটা উপায় আজি মই এই ভিডিঅটোত আপোনালোকক এই নাৰিকল তেলেৰে খুব বঢ়িয়া এটা নাইট ক্ৰীম তৈয়াৰ কৰি দেখুৱাম এই নাৰিকল তেলৰ খুব বঢ়িয়া এটা ঘৰুৱা নাইট ক্ৰীম হ'ব ঠাণ্ডাৰ দিনকেইটাত আপোনালোকে বাহিৰৰ পৰা কোনো ধৰণৰ দামী নাইট ক্ৰীম কিনি লগোৱাৰ একো প্ৰয়োজন নহব আপোনালোকে এই নাৰিকল তেলেৰে বনোৱা নাইট ক্ৰীমটোৱে আপোনালোকে যদি ৰাতি আপোনালোকৰ স্কিনত লগাই শুই থাকে তেতিয়া হলে আপোনালোকৰ বহুতো সমস্যা দূৰ কৰাত সহায় হ'ব তে বলক চাও এই নাৰিকল তেল কেনেকৈ ইউজ কৰি আমাৰ স্কিনখন সফট কৰিব পাৰো বগা কৰিব পাৰো উজ্জ্বল কৰিব পাৰো গ্লোইং কৰিব পাৰো ভিডিঅটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ভিডিঅটো ভাল পায় তেতিয়া হলে মোৰ ভিডিঅটোত এটা লাইক কৰি দিব এতিয়া মই আপোনালোকক এই ভিডিঅটোত দুটা প্ৰসেস দেখুৱাম আপোনালোকে মুখখনত নাইট ক্ৰীমটো লগোৱাৰ আগত কেনেদৰে মুখখন সাফা কৰিব সেইটো দেখুৱাম ৰাতি হোৱাৰ আগত আপোনালোকে খুব ধুনীয়াকৈ ফেসখন ওয়াশ কৰি ল'ব যদি আপোনালোকৰ মুখত মেকআপ থাকে বা আপোনালোকে ঘৰৰ বাহিৰলৈ গৈছে মুখত ধুলিবালি লাগি আহিছে বা আপোনালোকৰ স্কিনখনত পলিউশন লাগি আহিছে তেতিয়া হলে আপোনালোকে কিনা ফেস ওয়াশৰে মুখখন ধুই ল'ব নহলে এনেই আপোনালোকে কিনা ফেস ওয়াশৰে মুখখন ধুই থকাৰ প্ৰয়োজন নাই কিনা ফেস ওয়াশ বা সাবুন যদি আমি মুখখনত বাৰে ইউজ কৰি মুখখন ধুই থাকো তেতিয়া হলে স্কিনৰ ক্ষতি হয় এই সাবুন বা ফেস ওয়াশ এইবোৰ বস্তু আমি মাজে মধ্যমেহে স্কিনত লগাব লাগে সদায় ইউজ কৰি থকাৰ প্ৰয়োজন নাই সদায় আমি ইউজ কৰিবলৈ হলে ঘৰুৱা ফেস ওয়াশ বনাই ল'ব লাগে ঘৰুৱা ফেস ওয়াশে আমাৰ স্কিনখনৰ কোনো ক্ষতি নকৰে গতিকে ঘৰুৱাভাৱে যিবিলাক বস্তুৱে আমি স্কিনখন সাফা কৰিব পাৰো সেই তেনেকুৱা ধৰণৰ বস্তুৱে মুখখন সাফা কৰিবলৈ চেষ্টা কৰিব লাগে যদি আমি বজাৰৰ ফেস ওয়াশ ইউজ নকৰো তেতিয়া হলে আমি ফেসখন ওয়াশ কৰিম কিহেৰে বা ফেসখন সাফা কৰিম কিহেৰে তে আহক মই আপোনালোকক আজি খুব বঢ়িয়া ঘৰুৱা ফেস ওয়াশ এটাও দেখুৱাম সেই ফেস ওয়াশটোৱে ফেসখন ওয়াশ কৰাৰ পাছত আপোনালোকে এই নাইট ক্ৰীমটো লগাব লাগিব তে বলক ঘৰুৱা ফেস ওয়াশটো কেনেকৈ বনাও চাও এতিয়া ফেস ওয়াশটো বনাবলৈ মই প্ৰথমতে এটা বাটি ললো আৰু এই বাটিটোতে এতিয়া মই লম এটো নাৰিকল তেলটো মই অকনমান গলাই আনিছো কাৰণ ঠাণ্ডা দিনত নাৰিকল তেলটো গুট মাৰি থাকে এয়া দেখিছে নাৰিকল তেলটো গুট মাৰি আছে অকনমান গলিছে মই এতিয়া লৈ লৈছো আধা চামুচ নাৰিকল তেল এয়া আধা চামুচ নাৰিকল তেল ললো ইয়াৰ পাছত এই ফেস ওয়াশটো বনাবৰ কাৰণে আমাক লাগিব পিঠাগুৰি মই আনিলো এয়া পিঠাগুৰি এতিয়া মই পিঠাগুৰি লম আধা চামুচ পিঠাগুৰি হলে এই ফেস ওয়াশটো বনাবৰ কাৰণে হৈ যায় সেই কাৰণে মই আধা চামুচ পিঠাগুৰি লৈ এয়া নাৰিকল তেলৰ লগত পিঠাগুৰিখিনি ধুনীয়াকৈ মিক্স কৰি লৈছো নাৰিকল তেল আৰু পিঠাগুৰিটো মিক্স কৰি লোৱাৰ পাছত আমাক লাগিব কেঁচা গাখীৰ মই আনিছো এয়া কেঁচা গাখীৰ ললো মই আধা চামুচ কেঁচা গাখীৰ হলে হৈ যাব সেই কাৰণে মই আধা চামুচ কেঁচা গাখীৰ লৈছো আপোনালোকে যদি ইয়াতকৈ বেছিকৈ বনাও বুলি ভাবে এই ফেস ওয়াশটো তেতিয়া হলে ইয়াতকে অকনমান পৰিমাণটো বঢ়াই ল'ব এতিয়া মই আনিছো অকনমান নেমু ৰস লাগিব আমাক আধা চামুচ যদি আপোনালোকৰ স্কিনখন বেছি ড্ৰাই তেতিয়া হলে আপোনালোকে নেমু ৰসৰ পৰিমাণটো কমাই ল'ব নেমু ৰসটো দি লোৱাৰ পাছত এতিয়া মই গোটেই কেইটা বস্তু আকৌ এবাৰ মিলাই লোৱাৰ পাছত এতিয়া আমাক লাগিব একেবাৰে শেষত এয়া গ্লিচাৰিন যেহেতু এতিয়া ঠাণ্ডা দিন সেই কাৰণে স্কিনখন ড্ৰাই নহবৰ কাৰণে ইয়াতে মই এতিয়া গ্লিচাৰিনো মিলাম গ্লিচাৰিন লাগিব আমাক এতিয়া আধা চামুচ এতিয়া মই ইয়া দিছো গ্লিচাৰিন আধা চামুচ আপোনালোকেও গ্লিচাৰিনটো দিব গ্লিচাৰিনে আমাৰ স্কিনখন শুকান হ'বলৈ নিদিয়ে আমাৰ স্কিনখন টাইট কৰি ৰাখে আমাৰ স্কিনখন ইয়ং হৈ থকাটো সহায় কৰে সেই কাৰণে মই ইয়াত গ্লিচাৰিন মিক্স কৰিছো এতিয়া ইয়া ৰেডি হৈ গল খুব বঢ়িয়া এটা হোমমেড ফেস ওয়াশ যিটো ফেস ওয়াশ আপোনালোকে ইউজ কৰিলে আপোনালোকৰ স্কিনখন ড্ৰাইও নহব আৰু আপোনালোকৰ স্কিনখন সাফাও হ'ব
গতিকে এইটো দেখিছেনে খুব বঢ়িয়া হোমমেড ফেচ ৱাছ আপোনালোকে ব্যৱহাৰ কৰি চাব ব্যৱহাৰ কৰি চালে আপোনালোকে নিজেই প্ৰমাণ পাব এতিয়া ইয়াৰ লগোৱা নিয়মটো আপোনালোকক মই দেখুৱাই দিছোঁ এতিয়া আপোনালোকে দেখিলে ঘৰুৱা ফেচ ৱাছটো কেনেকৈ বনাব পাৰি ঘৰুৱা ফেচ ৱাছটো এই ঘৰুৱা ফেচ ৱাছটো এতিয়া কেনে ধৰণে ইউজ কৰিব লাগে আপোনালোকক মই হেতু দেখুৱাম ফেচ ৱাছটো তৈয়াৰ কৰি লোৱাৰ পাছত আপোনালোকে মুখত লগাব এই ফেচ ৱাছটো ইউজ কৰি যদি আপোনালোকে মুখখন সাফা কৰিম বুলি ভাবে তেতিয়া হলে আপোনালোকৰ ছালখন শুকান নহব ঠাণ্ডা দিনত আমি যেতিয়া ফেচ ৱাছ কৰো তেতিয়া তাৰ পাছত আমাৰ স্কিনখন খুব টানি টানি ধৰে কুছ খাই খাই যোৱা যেন লাগে ড্ৰাই হৈ যায় ছালখন খুব বেছিকে সেই সমস্যাটো এই ফেচ ৱাছটো ইউজ কৰিলে নহব গতিকে আপোনালোকে ঠাণ্ডা দিনত এই ফেচ ৱাছটো ইউজ কৰিব সপ্তাহত ধৰক দুদিন বা এদিন আপোনালোকে কিনা বজাৰৰ যেটো ফেচ ৱাছ এটো ইউজ কৰিব পাৰে নহলে বাকি দিন কেইটা আপোনালোকে এনেদৰে ঘৰুৱা ফেচ ৱাছ ইউজ কৰি মুখখন ধুব পাৰে প্ৰথমতে মই বহিয়াকে ফেচ ৱাছটো মুখত লগাই লৈছো ফেচ ৱাছ যেনেকৈ আমি ব্যৱহাৰ কৰো ফেচ ৱাছটো লগাই যেনেকৈ আমি অকনমান ঘহি ঘহি দিও সেই তেনেকৈ এই ফেচ ৱাছটো লগোৱাৰ পাছতো আপোনালোকে মুখখন অকমান ঘহি দিব 2 মিনিট এনেকৈ মাসাজ কৰি কৰি স্কিনখন সাফা কৰি লব এতিয়া মুখখন মই মাসাজ কৰি ললো 2 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই মুখখন এনেকৈ 2 মিনিট ৰাখি থম আকৌ তাৰ পাছত মই তিতা কাপোৰ এখনেৰে মুখখন মচি লম মচি লোৱাৰ পাছত মই মুখখন ঠাণ্ডা পানীৰে ধুই দিম আপোনালোকে সেইদৰে কৰিব তাৰ পাছত আপোনালোকক মই নাইট ক্ৰীমটো বনাই পেলাই লগাই দেখুৱাম 2 মিনিট ৰাখি ললো 2 মিনিট ৰখোৱাৰ পাছত এতিয়া মই এখন টাৱেল তিয়াই আনিছো সেই তিতা টাৱেলখনেৰে মই মুখখন মচি লম মুখখন মোৰ মচি হৈ গল মুখখন মচি হৈ যোৱাৰ পাছত এতিয়া মই আকৌ মুখখন ঠাণ্ডা পানীৰে এবাৰ ধুই লম ঠাণ্ডা পানীৰে ধোৱাৰ পাছত আপোনালোকক মই নাইট ক্ৰীমটো বনাই পেলাই লগাই দেখুৱাম এতিয়া মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এইবাৰ আপোনালোকক মই এতিয়া নাইট ক্ৰীমটো তৈয়াৰ কৰি দেখুৱাম এই নাইট ক্ৰীমটো তৈয়াৰ কৰিবলৈ আমাক এতিয়া কি লাগিব চাও বলক এই ঘৰুৱা নাইট ক্ৰীমটো বনাবৰ কাৰণে মই প্ৰথমে ললো এটা বাটি আৰু বাটিটোতে মই এতিয়া লৈ লম আধা চামুচৰ জোখাৰে নাৰিকল তেল মই আনিছো এটো নাৰিকল তেল আপোনালোকে নাৰিকল তেল লব আধা চামুচ হলে হৈ যাব বেছি দিনৰ কাৰণে নবনাও মাত্ৰ 3 দিনৰ কাৰণে বনাম যদি আপোনালোকে 5 দিন মানৰ কাৰণে বনাই তেতিয়া হলে ইয়াতকে অকনমান নাৰিকল তেল বহাই লব আৰু এই নাৰিকল তেলতে এতিয়া মই মিক্স কৰিম অকনমান কেঁচা গাখীৰ আধা চামুচ নাৰিকল তেলৰ লগত মই ললো এচামুচ কেঁচা গাখীৰ লোৱাৰ পাছত এতিয়া মই আনিছো এটো গ্লিচাৰিন এতিয়া মই গ্লিচাৰিন ইয়াতে আধা চামুচ মিক্স কৰিম এয়া গ্লিচাৰিন মিক্স কৰিম আধা চামুচ আৰু গ্লিচাৰিনে আমাৰ স্কিনখন ড্ৰাই হ'বলৈ নিদিয়ে আৰু আমাৰ স্কিনখন সফট কৰি ৰাখে ইয়াৰ পাছত আমাক লাগিব এয়া ভিটামিন ই কেপসুলে আমাৰ স্কিনখন হেলদি কৰি ৰাখে আৰু আমাৰ স্কিনখন ইয়ং কৰি ৰখাত টাইট কৰি ৰখাত সহায় কৰে স্কিনখন সফট কৰাৰ উপৰিও আমাৰ স্কিনখন ড্ৰাই হ'বলৈও নিদিয়ে সেইকাৰণে মই ইয়াতে মিক্স কৰিছো এয়া ভিটামিন ই কেপসুল গোটেইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত এতিয়া মই লম এলোভেৰা জেল লাগিব আমাক আধা চামুচ এলোভেৰা জেলটো মই বগা কালাৰৰ লৈছো আপোনালোকে যিকোনো কালাৰৰ এলোভেৰা জেল ল'ব পাৰিব মাৰ্কেটত বহুত কালাৰৰ এলোভেৰা জেল পোৱা যায় আপোনালোকৰ ঘৰত যেটো কালাৰৰ এলোভেৰা জেল আছে আপোনালোকে হেতু কালাৰ ল'ব পাৰিব এলোভেৰা জেলটো লোৱাৰ পাছত খুব বঢ়িয়াকৈ এনেকৈ মিলাব লাগিব মিলাই থাকোতে আপোনালোকে দেখিব যে খুব ধুনীয়া এটা ক্ৰিমি টেক্সচাৰত এটো ক্ৰীমটো বনি গৈছে এতিয়া এটো বনি গল এটা খুব বঢ়িয়া নাইট ক্ৰীম এই নাইট ক্ৰীমটো আপোনালোকে ফ্ৰিজত ষ্টৰ কৰি ৰাখিব লাগিব কাৰণ ইয়াত গাখীৰ দিয়া হৈছে সেই কাৰণে ফ্ৰিজত থব লাগিব ফ্ৰিজত থবৰ কাৰণে আপোনালোকে এটা কন্টেইনাৰত ভৰাই থব লাগিব এতিয়া মই এটা কন্টেইনাৰ ললো এই কন্টেইনাৰটোতে মই এতিয়া ক্ৰীমটো ভৰাই লৈছো ভৰাই লোৱাৰ পাছত এতিয়া মই এটো 3 দিনৰ কাৰণে ফ্ৰিজত ভৰাই থম আৰু ফ্ৰিজৰ পৰা ৰাতি উলিয়াই মুখত লগাম কেনেদৰে এই ক্ৰীমটো লগাব লাগে আপোনালোকক ভিডিওটো পিছলৈ দেখুৱাইছো ভিডিওটো চাই যাওক
এতিয়া আপোনালোকে দেখিলে মই এই নাইট ক্ৰীমটো কেনে ধৰণে তৈয়াৰ কৰিলোঁ এতিয়া মই এটা কণ্টেইনাৰত এয়া ভৰাই থৈ দিছোঁ আপোনালোকেও এনেকৈ সৰু এটা কণ্টেইনাৰত ভৰাই পেলাই ফ্ৰিজত ভৰাই থৈ দিব এইটো মই 3 দিনৰ কাৰণেহে বনাইছোঁ বেছি দিনৰ কাৰণে বনোৱা নাই আপোনালোকেও 3 দিন বা 5 দিন মানৰ কাৰণে বনাই ল'ব বনাই পেলাই ফ্ৰিজত ভৰাই থব আৰু ৰাতি হ'লে সদায় আপোনালোকে এইটো মুখত লগাব এতিয়া এইটো লগোৱাৰ নিয়মটো আপোনালোকক মই এবাৰ দেখুৱাই দিছোঁ এইখিনি এতিয়া ক্ৰীমটো এয়া লগাই ললো আপোনালোকে ভালকে মুখত লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 2 মিনিট এনে ধৰণে মাসাজ কৰিব লাগিব যাতে স্কিনত ভালকৈ এই ক্ৰীমটো এবজৰ্ব হৈ যায় হৈ গ'ল লগাই 1 মিনিট মাসাজ কৰি কৰি মই এই ক্ৰীমটো লগাই ললো লগাই লোৱাৰ পাছত 1 মিনিট মাসাজ কৰাৰ পাছত দেখিব ক্ৰীমটো অকনমান মুখত এবজৰ্ব হৈ গৈছে এনেদৰে আপোনালোকে এই ক্ৰীমটো লগাই ৰাতি শুই থাকিব মুখখন ধুই নিদিব ৰাতি এনেদৰে শুই থাকিব ৰাতিপুৱা উঠি আপোনালোকে দেখিব আপোনালোকৰ স্কিনখন বহুত ধুনিয়া উজ্জ্বল দেখিব গ্লোইং দেখিব আজিৰ এই ভিডিওটো মোৰ ইমানেই আছিল যদি আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেন্ড সাৰ্কুলৰ লগতো এই ভিডিওটো শেয়াৰ কৰিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ